নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। বৰ্তমান মই উপস্থিত আছো আমাৰ ঢেকিয়াজুলি 6 নম্বৰ ৱাৰ্ডৰ নৱজ্যোতি ক্লাবৰ সন্মুখত। আজি হল বিজয়া দশমী। তো প্ৰথমে সকলোকে বিজয়া দশমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এয়া হৈছে মোৰ ঘৰৰ ওচৰৰ পূজা। মোৰ ঘৰৰ একেবাৰে কাষতে নৱজ্যোতি ক্লাবত প্ৰতি বছৰে পূজা উদযাপন কৰা হয়। তো মোৰ ঘৰৰ ওচৰৰ পূজা, এইকাৰণে মই আহিছো ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰু আজি হৈছে বিজয়া দশমী। তো দেৱীক বিসৰ্জনস্থলীলৈ লৈ যাবৰ কাৰণে সকলো সাজু হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি। আৰু দেৱী দুৰ্গাক বিদায় দিবলৈ আমাৰ ৱাৰ্ডৰ সকলো আই মাতৃসকল ওলাই আহিছে। আৰু এইবাৰ নৱজ্যোতি ক্লাবৰ দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি বহুত সুন্দৰ হৈছে। যিসকলে আহি পেলাই চাইছে তো আপোনালোকে দেখিবলৈ পাইছে। আৰু যোনে যোনে চোৱা নাই তো মোৰ ভিডিঅ'ৰ জৰিয়তে চাই লওক। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি ট্ৰাকত উঠোৱা হৈ গ'ল আৰু অন্যান্য সামগ্ৰীবোৰো ট্ৰাকত উঠোৱা হৈ আছে। তো ইয়াৰ পৰা লৈ যোৱা হ'ব বিসৰ্জনস্থলীলৈ। আৰু আমাৰ ঢেকিয়াজুলিৰ আশে পাশে বা ঢেকিয়াজুলি যিখিনি পূজা হয়, আমাৰ বেলখিৰিত আছে বিসৰ্জন ঘাট, তো তালৈকে লৈ যোৱা হ'ব। তো এয়া হৈছে আমাৰ নৱজ্যোতি ক্লাবৰ আজিৰ যি বিজয়া দশমীৰ সামগ্ৰিক পৰিৱেশ। আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাই আছো। ট্ৰাকত প্ৰতিমূৰ্তি উঠোৱা হৈ গ'ল আৰু সকলোৱে ওলাই আহিছে দেৱী দুৰ্গাক বিদায় দিবলৈ। আৰু এইবাৰ দুৰ্গা পূজা খুব ভাল নগ'ল। সকলোৰে মনত দুখ বেদনাৰে ভৰি আছিল আমাৰ জুবিন দা আমাৰ মাজৰ পৰা বিদায় লোৱাৰ কাৰণে। তাকো পূজা বছৰত এবাৰে হয়, পূজা কৰিবই লাগিব। দুখ মনৰে হ'লেও সকলোৱে ওলাই আহিছে আজি দেৱী দুৰ্গাক বিদায় দিবৰ কাৰণে।